মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ চতুৰ্থ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ স্পন্দন কিতাপৰ যিটো তৃতীয় অধ্যায় আছে কলা আৰু সংস্কৃতি, তাৰ পাঠ 1 নম্বৰ পাঠ দিছে বিহুৰে বিৰিণা পাত। ইয়াত কিছুমান বিহুৰ গীত তোমালোকক গাবলৈ দিছে। তোমালোকে বিহু গীতখিনি ভালকৈ গাবলৈ চেষ্টা কৰিবা। ইয়াত যিখিনি প্ৰশ্ন উত্তৰ আছে প্ৰশ্ন উত্তৰখিনি মই কৰি দিবলৈ চেষ্টা কৰিছোঁ। ইয়াত আমাৰ 1 নম্বৰ ক্ৰিয়াকলাপ দিছে দোলটোত থকা শব্দবোৰৰ অৰ্থ তলত দিয়া আছে। অৰ্থৰ লগত মিলাই শব্দবোৰ লিখা। এতিয়া ইয়াত দিছে আশীৰ্বাদ, এনুৱা, উৰ নপৰা, মাকু, মহুৰা, ভেবেলী লতা। এতিয়া এইখিনি চ'ত বহাগত সৰু সৰু বগা ফুল ফুলা এবিধ লতা, এইটো হ'ল ভেবেলী লতা। ইয়াত ভেবেলী লতাটো আমি ইয়াত লিখিব লাগিব। এনেকুৱা, এনেকুৱা শব্দটোৰ অৰ্থ হৈছে এনুৱা, এনুৱাটো ইয়াত লিখা আছে। এনুৱা শব্দটোৰ অৰ্থ হ'ল এনেকুৱা। তাঁত বওঁতে ব্যৱহাৰ কৰা এবিধ কাঠৰ যতন, এইটো হ'ব মাকু। মাকুটো আমি ইয়াৰ পৰা ইয়াত লিখিব লাগিব। মাকুত লগাই লোৱা সূতা মেৰিয়াই থোৱা সৰু চুঙা, এইটো হ'ল মহুৰা। মহুৰাটো আমি ইয়াত লিখিব লাগিব। শেষ নোহোৱা, শেষ নোহোৱা মানে ইয়াত হৈছে উৰ নপৰা, উৰ নপৰা মানে হৈছে শেষ নোহোৱা। কুশল মংগল বাঞ্ছা কৰি কথা কোৱা, এইটো হ'ল আশীৰ্বাদ। আশীৰ্বাদটো আমি ইয়াত লিখিব লাগিব। তাৰপিছত আমাক 2 নম্বৰটো দিছে উত্তৰ কোৱা আৰু লিখা। ক নম্বৰত দিছে বহাগ বিহুৰ সময়ত ফুলা কোনবিধ ফুলৰ কথা পাঠটোত কোৱা হৈছে। এতিয়া বহাগ বিহুৰ সময়ত কোনবিধ ফুলৰ কথা কোৱা হৈছে, এইটো হ'ল ভেবেলী লতা। এতিয়া আমি লিখিব লাগিব উত্তৰটো বহাগ বিহুৰ সময়ত ভেবেলী লতা ফুল ফুলাৰ কথা পাঠটোত কোৱা হৈছে। 2 নম্বৰ প্ৰশ্ন, খ নম্বৰটো কৈছে আমাক বহাগ বিহুক কিহতকৈ বেছি চেনেহৰ বুলি পাঠটোত কোৱা হৈছে। এতিয়া উত্তৰটো হ'ব বহাগৰ বিহুক মাকুতকৈ বেছি চেনেহৰ বুলি পাঠটোত কোৱা হৈছে। তাতোতকৈ চেনেহৰ মাকু বুলি কৈছিলে, গতিকে ইয়াত লিখিব লাগিব বহাগৰ বিহুক মাকুতকৈ বেছি চেনেহৰ বুলি পাঠটোত কোৱা হৈছে। গণৰ প্ৰশ্নটো কাতি বিহুক আন কি নামে জনা যায়। এইটো তোমালোকে জানা উত্তৰটো, কাতি বিহুক কঙালী বিহু নামেৰে জনা যায়। উত্তৰটো হ'ব কাতি বিহু কঙালী বিহু নামেৰে জনা যায়। তাৰপিছত দিছে কি এৰিলে অসমৰ মান নাথাকিব বুলি পাঠটিত কোৱা হৈছে। ঘ নম্বৰটো উত্তৰটো হ'ব যে বিহুটি এৰিলে অসমৰ মান নাথাকিব বুলি পাঠটিত কোৱা হৈছে। এই ঘ নম্বৰ উত্তৰটো এইটো যে বিহু এৰিলে অসমৰ মান নাথাকিব। তাৰপিছত দিছে আমাক বাক্য হেজা। 3 নম্বৰ বাক্য হেজা দিছে। প্ৰথমতে দিছে চেনেহ, চেনেহ শব্দটো লগাই আমি এতিয়া বাক্য সাজিব লাগে। গতিকে বাক্যটো আমি এনেকৈ লিখিছোঁ চেনেহ, বিহুটি আমাৰ অতি চেনেহৰ। তাৰপিছত দিছে আমাক এনুৱা, ভোগালী বিহুৰ নিচিনা এনুৱা ভোগৰ উৎসৱ অসমৰ আন আন জনজাতিয়েও পালন কৰে, কিন্তু তেওঁলোকে বেলেগ বেলেগ নামেৰে পালন কৰে। অসমৰ থকা আন আন জনজাতি আছে, তেওঁলোকেও ভোগালী বিহু বেলেগ বেলেগ ধৰণে তেওঁলোকে পালন কৰে। মান, বিহুটি এৰিব লাগিলে অসমৰ মান নাথাকিব। গৃহস্থ, শেষত দিছে গৃহস্থ, হুঁচৰিৰ শেষত হুঁচৰিৰ দলটিয়ে গৃহস্থক আশীৰ্বাদ দিয়ে। ইয়াৰ পিছত দিছে আমাৰ ভাষা অধ্যয়ন। 4 নম্বৰ দিছে বিহু কেইফাঁকিৰ পৰা বিচাৰি উলিয়াই লিখা। ক নম্বৰ দিছে মাহৰ নাম। আমি বিহু কেইফাঁকিত কি কি মাহৰ নাম আছে, চ'ত, বহাগ, তাৰপিছত কাতি আছে, মাঘ আছে। তোমালোকে কাতি আৰু মাঘো লিখিব পাৰা ইয়াত। উদ্ভিদৰ নাম, কি কি উদ্ভিদৰ নাম আছে, বিৰিণা, ভেবেলী লতা, তাৰপিছত লফা আছে, খুতৰা আছে, সেইটোও লিখিব পাৰা তোমালোকে। মই ইয়াত লিখিছোঁ বিৰিণা আৰু ভেবেলী লতা। উৎসৱ পাৰ্বণৰ নাম, কি কি উৎসৱ পাৰ্বণ আছে, বহাগ বিহু, মাঘ বিহু, কাতি বিহু আছে, তোমালোকে কাতি বিহু লিখিব পাৰা ইয়াত। তাঁতশালত ব্যৱহাৰ হোৱা সঁজুলিৰ নাম, মাকু, মহুৰা। ঠাইৰ নাম, ইয়াত অকল অসম বুলি আছে, গতিকে আমি অসম লিখিছোঁ। গুণ বুজোৱা শব্দ, গুণ বুজোৱা শব্দ মই ইয়াত লিখিছোঁ চেনেহৰ। তাৰপিছত কুশলে বুলি আছে, গৃহস্থ কুশলে থাক বুলি আছিলে, তোমালোকে ইয়াত কুশলো লিখিব পাৰা, কচুৱে খ দালিবিয়া হ ল লিখিব পাৰা। মই ইয়াত লিখিছোঁ চেনেহৰ আৰু কুশলে বুলি লিখিছোঁ। আমাক পঢ়া, বহাগ বিহু ৰঙালী, কাতি বিহু কঙালী আৰু মাঘৰ বিহু ভোগালী। ইয়াত ৰঙালী আৰু ভোগালী শব্দ দুটা কেনেদৰে গঠন হৈছে চাওঁ আহা। ৰঙালী, ৰঙালী শব্দৰ মূল শব্দ হৈছে ৰং। ৰং শব্দৰ লগত ইয়াৰ ৰঙৰ লগত আলি, আল অধিকেলি আলি লগ হৈ পিনি ৰঙালী হৈছে, অৰ্থাৎ ৰং যোগ আলি সমান ৰঙালী। একেদৰে ভোগ যোগ আলি সমান ভোগালী। ইয়াত কিছু চিন্তন, চিন্তন মানে চিন্তা কৰি ক'বলৈ কৈছে আমাক। ৰঙত অনুস্বৰ আৰু ৰঙালীত উঙ কিয় ব্যৱহাৰ কৰা হৈছে। এতিয়া ৰং শব্দটো এইটো অনুস্বৰ ব্যৱহাৰ হৈছে আৰু ৰঙালীত উঙ কিয় ব্যৱহাৰ হৈছে ইয়াত কৈছে। গতিকে আমি চাওঁ ৰং শব্দটো
এই অনুস্বৰটো হৈছে উঙৰ ধ্বনি এটা চুটি ৰূপ। এই অনুস্বৰটো হৈছে উঙৰ ধ্বনি এটা চুটি ৰূপ। যিহেতু এইটো চুটিকৈ মাতিছে গতিকে এইটো ৰং কৈছে, আৰু এইটো শব্দৰ শেষত হৈছে গতিকে এটি অনুস্বৰ হৈছে। কিন্তু এইটো ৰঙালীটো অনুচং ৰং আৰু আলিৰ লগ লাগি কি হৈছে ৰঙালী হৈছে। গতিকে যেতিয়া অনুচঙৰ লগত আৰু আলিটো যোগ হ'ব তেতিয়া কি হ'ব, এই অনুস্বৰটো ভাঙি পিনি পুনৰ উঙ ব্যঞ্জন ধ্বনিটো হ'ব। গতিকে আমি ইয়াত লিখিব লাগিব উঙ লিখিব লাগিব। আমি এনেকৈ লিখিছোঁ, এইটো চিন্তনটো হৈছে যেতিয়া ৰং শব্দটোৰ লগত আলি যোগ হয় তেতিয়া অনুস্বৰটো ভাঙি পুনৰ মূল ব্যঞ্জন বৰ্ণ উঙ ব্যৱহাৰ হয়। তেতিয়া ৰং শব্দটোৰ লগত আলি যোগ হয় এই অনুস্বৰটো ভাঙি পিনি পুনৰ মূল ব্যঞ্জন বৰ্ণ উঙ ব্যৱহাৰ হয়। সেইবাবে ৰং যোগ আলি, ৰং শব্দৰ লগত আলি যোগ হ'লে এই দুটা মিলি পিনি কি হয় ৰঙালী হয়। আনহাতে ৰং শব্দটোৰ অনুস্বৰটো ব্যৱহাৰ কৰা হয় যিটো উঙ ধ্বনিৰ এটা চুটি ৰূপ। এই উঙ ধ্বনিৰ এটা চুটি ৰূপ কাৰণে ইয়াত অনুস্বৰ ব্যৱহাৰ হয়। আনহাতে কঙালী শব্দৰ মূল হ'ল কঙাল। ইয়াত দীঘই লগ হৈ কঙালী হৈছে, অৰ্থাৎ কঙাল যোগ দীঘই কঙালী হৈছে। এই দীঘইৰ পৰা কি হৈছে, দীঘইকাৰ হৈছে। তেনেকৈ কৈছে আমাক খ নম্বৰটো তলত দিয়া শব্দকেইটা আলি আৰু দীঘই লগ লগাই লিখা। এইটো আলি আৰু দীঘই লগ লগাই লিখিব কৈছে। জোন যোগ আলি কি হ'ব, জোনালী হ'ব। দন্তীয় ন লগত এইটো আ হৈছে, দন্তীয় নতকে না হৈছে, সেইকাৰণে দন্তীয় ন এইটো আ হৈছে, তাৰমানে দন্তীয় নতকে না, আৰু ল দীঘইকাৰ লিটো আছে লগাই দিছে। বিহগ যোগ দীঘই, এতিয়া গ আৰু ইয়াত দীঘই আছে, দীঘইৰ পৰা কি হৈছে দীঘইকাৰ হ'ব, গতিকে বিহগী হৈছে। ৰূপ যোগ আলি ৰূপালী হ'ল। সোণ যোগ আলি সোণালী হ'ল। কপাহ যোগ দীঘই কপাহী, এতিয়া কপাহ আৰু এই হ লগত দীঘই লগ লাগি কি হৈছে হ দীঘইকাৰ সি হৈছে। বহাগ যোগ দীঘই বহাগী হৈছে। গ নম্বৰটো কৈছে আমাক তলত দিয়া শব্দকেইটা কেনেদৰে গঠিত হৈছে লিখা। মাঘী, দীপালী, ফাগুনী, বাঁহী, মেঘালী, ধনী, ককালী আৰু গোলাপী। মন কৰিবা মূল শব্দটো সদায় অৰ্থপূৰ্ণ হয়। মূল শব্দটো অৰ্থপূৰ্ণকৈ আমি লিখিবলৈ কৈছে, গতিকে আমি এনেকৈ লিখিছোঁ। মাঘ যোগ দীঘই সমান মাঘী হৈছে। এইটো ঘ আৰু দীঘই হৈছে, ঘ দীঘই ঘী হৈছে। দীপ যোগ আলি দীপালী হৈছে। এইটো প আছে, এইটো আ আছে, তাৰমানে কি হ'ল প লগত আ কাৰ লগ লাগি কি পদাকেৰে পা হৈছে, আৰু ল দীঘইকাৰ লিটো যোগ হৈ গৈছে। তেনেকৈ ফাগুন যোগ দীঘই ফাগুনী হৈছে। বাঁহ যোগ দীঘই বাঁহী হৈছে। মেঘ যোগ আলি মেঘালী হৈছে। ধন যোগ দীঘই ধনী হৈছে। কঁকাল যোগ ই কঁকালী হৈছে। গোলাপ যোগ ই গোলাপী হৈছে। 6 নম্বৰ প্ৰশ্ন দিছে আমাক কাষৰ মেজিটোৰ পৰা উপযুক্ত শব্দ বাছি উলিয়াই খালী বাকচত ভৰোৱা। ইয়াত কিছুমান শব্দ আছে, মেজি, ঢুলীয়া, বিহুৱান, উৰুকা, আকাশবন্তি, বিহুৱতী। বিহুৰ আগদিনা কি বুলি কোৱা হয়, উৰুকা। ঢোল বাইজি ঢুলীয়া। ৰঙালী বিহুত লোৱা গামোচা বিহুৱান। বিহু নচা ছোৱালী বিহুৱতী। কাতি মাহত দীঘল বাঁহত আঁৰি লগোৱা চাকি আকাশবন্তি। মাঘৰ বিহুত জ্বলাবলৈ সজা কাঠ বা নৰাৰ দম, এইটো কি বুলি কোৱা হয়, মেজি। জ্ঞান সম্প্ৰসাৰণত কৈছে জানো আহা অসমৰ জাতীয় উৎসৱ বিহু অসমৰ জাতীয় উৎসৱ। বিহুক বিভিন্ন জনগোষ্ঠীয়ে ভিন ভিন ৰূপত পালন কৰে। সকলো জাতি জনগোষ্ঠীৰ নিজা নিজা নৃত্য গীত সাজ পোছাক ৰীতি নীতি পৰম্পৰাগত উৎসৱ পাৰ্বণ আছে। বৈশাগু আলি আই লৃগাং বিভিন্ন জনগোষ্ঠীৰ মাজত প্ৰচলিত। আলি আই লৃগাং মিচিংসকলে, বৈশাগু বড়োসকলে পালন কৰে। বিভিন্ন উৎসৱ পাৰ্বণত থলুৱা বাদ্যযন্ত্ৰৰ সহায়ত গীত পৰিৱেশন কৰা হয়। এইবোৰৰ ভিতৰত ঢোল, খ্ৰাম, খোল, তাল, পেঁপা, গগনা, চিফুং, মৃদং, কালি, চেৰজা, সুতুলি আদি উল্লেখযোগ্য। 7 নম্বৰটো কৈছে আমাক 7 নম্বৰটো বিহুগীতৰ লগত বজোৱা কেইবিধমান থলুৱা বাদ্যযন্ত্ৰৰ নাম লিখা। ইয়াৰ বাহিৰে ইয়াৰ যিকোনো এবিধ বাদ্যযন্ত্ৰৰ ছবি আঁকা। এতিয়া বিহুগীতৰ লগত কি কি বাদ্যযন্ত্ৰ বজায় এটা আমি লিখি দিছোঁ যে বিহুগীতৰ লগত বজোৱা কেইটামান থলুৱা বাদ্যযন্ত্ৰৰ নাম হ'ল টকা, সুতুলি, তাল, ঢোল, পেঁপা, বাঁহী, গগনা আদি। এইবোৰ থলুৱা বাদ্যযন্ত্ৰ। ইয়াৰ তোমালোকে কোনটো ভাল লাগে তোমালোকে ছবি আঁকিবা। তাৰপিছত কৈছে 8 নম্বৰ অসমীয়া নতুন বৰ্ষৰ সময়ত বহাগ বিহু পালন কৰা হয়। সেই সময়ত তোমালোকে আন কি কি উৎসৱ পালন কৰা আৰু কেনেদৰে পালন কৰা কোৱা আৰু লিখা। এইটো তোমালোকে নিজে চেষ্টা কৰিবা 8 নম্বৰটো।